নমস্কাৰ। আজি বহুদিনৰ মূৰত এটা ভিডিঅ' লৈ আহিলো আপোনালোকৰ মাজত। এইটো সকলোৰে মনত কেতিয়াবা কেতিয়াবা প্ৰশ্ন হয় যে এই বস্তুবোৰৰ বিষয়ে বা এই ৱৰ্ডবিলাকৰ বিষয়ে আমি অলপ জানিবলৈ ইচ্ছুক। তো আজিৰ ভিডিঅ'টো টোটাল এটা বেংকিং চিষ্টেমৰ ওপৰত আজিৰ এই ভিডিঅ'টো হ'ব। যিবিলাক প্ৰশ্ন হয়তো আমি যিবিলাক সাধাৰণ শ্ৰেণীৰ মানুহ আছো বা যিবিলাক মানে কম পঢ়া শুনা কৰা মানুহ, এই প্ৰশ্নকেইটা হয়তো আমাৰ মূৰত থাকে যে এইবিলাক একচুৱেলি কি হয়। এই বস্তুকেইটা আমাক জানিব লাগিব, যিহেতু আজিকালি সকলো ক্ষেত্ৰতে অনলাইন মানি ট্ৰান্সফাৰ কৰা হয়, এজনৰ পৰা আন এটা একাউণ্টত মানি ট্ৰান্সফাৰ কৰা হয়। গতিকে আমি আজি এইকেইটা বস্তু অলপ ভালদৰে আলোচনা কৰিম। এইটো হৈছে যে NEFT আৰু এটা হ'ল RTGS আৰু এটা হ'ল IMPS। এই তিনিটা বস্তুৱে আমি যেতিয়া পেমেন্ট অনলাইন কৰিম মোবাইল বেংকিংৰ জৰিয়তে, আৰু এটা এতিয়া নতুন এটা সিস্টেম, এইটো হ'ল আপোনাৰ UPI, মানে UPI। এই চাৰিটা মাধ্যমত আমি একাউণ্টৰ পৰা পইচা ট্ৰান্সফাৰ কৰা হয়। এতিয়া এই তিনিটা বস্তু, যেনেকুৱা ধৰক NEFT, RTGS আৰু IMPS। এই UPI-টো হৈছে কি, যে এতিয়া যিকোনো এটা থাৰ্ড পাৰ্টি এপৰ জৰিয়তে আমি UPI-ৰে, যেনেকুৱা আজিকালি ফোন পে, গুগল পে, পেটিএম, বিভিন্ন ধৰণৰ থাৰ্ড পাৰ্টি এপ আছে, সিহঁতেও এই UPI-ৰ জৰিয়তে আমি এটা একাউণ্টৰ পৰা আন এটা একাউণ্টত আমি পইচা ট্ৰান্সফাৰ কৰিব পাৰোঁ। কিন্তু প্ৰতিটোৰ ক্ষেত্ৰত কি আছে, ডিফাৰেঞ্চ কিছুমান ৰুলছ আছে। সেইটো হৈছে যে NEFT-টো কি, NEFT-টো আচলতে কি হয়, যে নেশ্যনেল ইলেক্ট্ৰনিক ফাণ্ড ট্ৰান্সফাৰ। এইটোৰ যিটো আপোনাৰ যিটো ফুল ফৰ্ম, যে NEFT, এইটোৰ ফুল ফৰ্মটো কি আছিলে, নেশ্যনেল ইলেক্ট্ৰনিক্স, ওকে, ইলেক্ট্ৰনিক NIC, ইলেক্ট্ৰনিক ফাণ্ড, FUND, ফাণ্ড ট্ৰান্সফাৰ। এইটোৰ জৰিয়তে আমি যিকোনো একাউণ্টৰ পৰা আন এটা একাউণ্টলৈ পইচা পঠিয়াব পাৰোঁ। কিন্তু এইটোৰ আমাৰ নিয়মটো কি, যে এইটোৰ সময় টাইমটো থাকিব আপোনাৰ 24 আৱাৰ্ছ, ওকে। এইটোৰ টাইম ভেলুটো হ'ল 24 আৱাৰ্ছ। ইয়াৰ কোনো মিনিমাম বেলেঞ্চ নাই। আপুনি 1 টকাৰ পৰা আৰম্ভ কৰি, ওকে, 1 টকাৰ পৰা আৰম্ভ কৰি এইটো আপোনাৰ কিছুমান বেংকৰ কিছুমান পলিচি থাকে, যে কিছুমান বেংকত আপোনাৰ পাৰ ডে 10 লাখ দিয়ে, 10 লাখ দিয়ে, আৰু কিছুমান বেংক আছে সেইটো আছে আপোনাৰ 1 পৰা 25 লাখ এইবিলাক দিয়ে। গতিকে এই লিমিটটো, মেক্সিমাম লিমিটটো নিৰ্ভৰ কৰিব আপোনাৰ বেংকৰ পলিচিৰ ওপৰত। যেনেকুৱা আমি নৰ্মেল বেংক বিলাক যদি আমি চাওঁ, যে আমি যিবিলাক বেংক ব্যৱহাৰ কৰোঁ, যেনেকুৱা SBI-ৰ কথা যদি আপুনি কয়, SBI, এক্সিছ বেংক, ICICI বেংক, এই বেংক বিলাকৰ কথা যদি আপুনি কয়, SBI সিহঁতৰ এটা বেংকিং এপ আছে, সেইটো হ'ল ইউনো SBI বা ইউনো SBI, ইউনো লাইট। তেওঁলোকে যিটো এইটোৰ চিষ্টেম দিয়ে, 1 টকাৰ পৰা 10 লাখ তেওঁলোকে যিটো ভেলু দিয়ে, 1 টকাৰ পৰা 10 লাখ টকালৈকে পাৰ ডে আপুনি ট্ৰান্সফাৰ কৰিব পাৰিব। কিন্তু আপুনি বেলেগ ধৰণে যদি আপুনি এক্সিছ বেংক যদি চায়, এক্সিছ আৰু ICICI বেংক যদি চায়, এইটো আপোনাৰ পাৰ ডে 25 লাখ, ওকে, লাখ সিহঁতে দিব। এক্সিছ, ICICI বেংক আৰু আপোনাৰ HDFC বেংক, এইবিলাকে 25 লাখ পৰ্যন্ত তেওঁলোকে পাৰ ডে দিয়ে। কিন্তু SBI কিমান দিয়ে, 10 লাখ পৰ্যন্ত দিয়ে।
আৰু এই টকাটো আপোনাৰ যেটো ফান্ড ট্ৰান্সফাৰ সিস্টেম আটাইতকৈ এইটো আপোনাৰ সুবিধাজনক বা একেবাৰে আপোনাৰ মানে নিৰাপত্তা ফান্ড ট্ৰান্সফাৰৰ ব্যৱস্থা হল এইটো NEFT। ওকে, সো আমি NEFT টো বুজিলো যে আমি 1 টকাৰ পৰা ম্যাক্সিমাম কোনো লিমিট নাই, কিন্তু হেতু নির্ভর করে ব্যাংক পলিসির উপরত। কোনোবা ব্যাংকে 10 লাখ বা কোনোবা ব্যাংকে 25 লাখ পর্যন্ত দিয়ে। কিন্তু এইটো আপুনি কিহৰ জৰিয়তে কৰিব পাৰে, বেংকিংৰ যিবিলাক এপ আছে সেই এপৰ জৰিয়তে এইটো কৰিব পাৰে। এইটো কিন্তু আপুনি ফোন পে, গুগল পে বা পেটিএমৰ জৰিয়তে আপুনি এইবিলাক কৰিব নোৱাৰে। সো তাৰ পিছত আহিব আপোনাৰ RTGS। RTGS এইটোৰ ফুল ফৰ্মটো কি হ'ব? এইটোৰ ফুল ফৰ্ম হ'ব যে ৰিয়েল টাইম গ্ৰছ সেটেলমেন্ট। এইটো হল আপোনাৰ ৰিয়েল টাইম গ্ৰছ, ওকে, গ্ৰছ সেটেলমেন্ট, ওকে। তো রিয়েল টাইম গ্রোথ সেটেলমেন্ট এইটো যদি আপনি ট্রান্সফার কৰিব যায়, এইটো হ'ব আপোনাৰ মিনিমাম, এইটো আপোনাৰ মিনিমাম এটা পেমেন্ট থাকিব, এইটো হৈছে 2 লাখ। মানে 2 লাখৰ পৰা আপোনাৰ ম্যাক্সিমাম নাই, এইটোৰ কোনো ম্যাক্সিমাম নাই। আপুনি 2 লাখৰ পৰা আৰম্ভ কৰি যিমান টকা আপুনি ট্ৰান্সফাৰ কৰিব পাৰে, কোনো ইয়াত বাধা নাই। কিন্তু এইটো এতিয়া আজিকালি সকলো সময়তে কৰা যায়, কিন্তু আগৰ দিনত অনলি বেংকিং যেটো সোমাই আছে সেই বেংকিং সময়তে এইটো কৰা গৈছিল, কাৰণ এইটো বেংকিং এপত আগত উপলব্ধ না আছিল, এতিয়া বেংকিং এপবোৰতো উপলব্ধ হোৱা আছে। তার পিছত IMPS, এটা আমি জানিলো। NEFT আমি জানিলো যে এইটো 1 টকাৰ পৰা আৰম্ভ কৰি 10 লাখ or আপোনাৰ 25 লাখ এইটো হয়। আৰু RTGS যেটো আছে এইটো মিনিমাম আপোনাৰ 2 লাখ হ'ব লাগিব RTGS, ওকে। RTGS টো মিনিমাম 2 লাখৰ পৰা ম্যাক্সিমাম ইয়াৰ কোনো নাই, ম্যাক্সিমাম নাই ইয়াৰ। ম্যাক্সিমাম কিমান পঠিয়াব পাৰে আপুনি পঠিয়াব পাৰে। তাৰ পিছত হল IMPS টো হল যে IMPS একেবাৰে ইমিডিয়েট পেমেন্ট যেটো সার্ভিস কোৱা হয়, তৎক্ষণাৎ। সরি, NEFT টো কিন্তু আপোনাৰ কিছু সময় আপোনাৰ একাউন্টত যাব, কেতিয়াবা 1 ঘন্টা বা কেতিয়াবা 2 ঘন্টা, কেতিয়াবা 3 ঘন্টা, 4 ঘন্টা, 5 ঘন্টা, মুঠতে আপোনাৰ 24 আৱাৰ্ছৰ ভিতৰত আপোনাৰ একাউন্টত সোমাবই। কিন্তু ম্যাক্সিমাম দেখা যায় 1 ঘন্টা পিছত বা 2 ঘন্টা পিছত আমাৰ একাউন্টত ক্রেডিট হৈ যায়। কিন্তু RTGS টো এইটো একেবাৰে ফাস্ট, মানে তৎক্ষণাৎ আপোনাৰ একাউন্টত সোমাই যাব। তাৰ পিছত এটা IMPS টো সেম RTGS ৰ নিচিনাই, লগে লগে আপোনাৰ একাউন্টত ট্রান্সফার হ'ব। কিন্তু এইটোৰ রুলটো হৈছে যে আপুনি 1 টকাৰ পৰা পার ডে 5 লাখ লিমিট হয়। এইটো 5 লাখ আপোনাৰ 1 টকাৰ পৰা 5 লাখ টকা লৈকে আমি প্ৰতিদিনে এটা একাউন্টৰ পৰা আন এটা একাউন্টত পঠিয়াব পাৰো পইচাটো। কিন্তু এইটোৰ কোনো সময়সীমা নাই, যেতিয়া আপুনি পঠিয়াব লগে লগে সেইটো একাউন্টত গুচি যাব। কিন্তু NEFT ৰ ক্ষেত্ৰতো সময় লাগিব। এইটো NEFT টো কি হয়, NEFT এইটো RBI কিছুমান রুল আছে যে দিনত যেহেতু বহুত মানুহে টকা ট্রান্সফার করে, মানে ইজনে আনজনৰ টকা ট্রান্সফার কৰি আছে, আৰু এইটো আটাইতকৈ সেফটি ট্রান্সফার হয়। এইটোত কোনো ধৰণৰ মানে আশংকা নাথাকে যে টকাটো ক'ত বা গুচি যাব, এনেকুৱা কোনো ধৰণৰ আশংকা নাথাকে। গতিকে NEFT বেস্ট সিস্টেম, NEFT ফান্ড ট্রান্সফার। গতিকে RBI কিছুমান রুল আছে যে দিনত মানে কিছুমান পেমেন্ট তেওঁলোকে হয়তো কোনোবাই 5,000 টকা ট্রান্সফার কৰিছে, জমা ৰাখিব, 2,000 টকা ৰাখিছে জমা ৰাখিব, 10,000 টকা, এনেকে বহুত
পৰিমাণৰ এমাউণ্ট তেওঁলোকে এটা বেটছ বনায় প্ৰতিটো টকা একেবাৰে ট্ৰান্সফাৰ কৰি দিয়ে। সেইকাৰণে এই এনএফটিৰ ক্ষেত্ৰত কেতিয়াবা অলপ সময়টো বেছি লাগে, আপোনাৰ 2 ঘণ্টা 4 ঘণ্টা 5 ঘণ্টাও হয়, কিন্তু এইটো মই কৈছো আটাইতকৈ সেফ মানে নিৰাপদজনক এটা ফাণ্ড ট্ৰান্সফাৰ চিষ্টেম হয়। গতিকে আশা কৰো এই ভিডিঅ'টোৰ মাধ্যমে আপোনালোকে এনএফটি, আইএমপিএছ আৰু আৰটিজিএছ আৰু ইউপিআই এইটো আজিকালি সকলোৱে গম পায় যে ইউপিআইৰ যিটো লিমিট এইটো 1 টাকাৰ পৰা পাৰ ডে কিমান টকা হয় 1 লাখ। ওকে, এইটো 1 লাখ টকা আৰু এইটো আমি যিকোনো এপৰ মাধ্যমে ব্যৱহাৰ কৰো। যেনেকুৱা আমি যেটো ফেমাস হাইয়েস্ট মানুহে যেটো ব্যৱহাৰ কৰে আপোনাৰ ফোন পে, জিপে অর্থাৎ গুগল পে, পেটিএম, আজিকালি হোয়াটসঅ্যাপও ইউপিআই সিস্টেম বনাইছে। সো আশা কৰো এই ভিডিওটা আপোনালোকে বহুত ভালদৰে বুজি পাইছে। যদি আপোনালোকে মনে কৰে বা ভাবে যে এই ভিডিওটোৰ পৰা মই অলপ হলে উপকৃত হৈছো বা কিবা শিকিবলৈ পাইছো, আশা কৰো ভিডিওটো এটা লাইক আৰু এটা শেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।